এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ভোট চুৰি সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ আমি অলপ মিয়াৰ ভোট চুৰি কৰিব বিচাৰিছো মিয়াই অসমত ভোট দিব পাবই নালাগে মিয়াই বাংলাদেশতহে ভোট দিব লাগে অসমত ভোট দিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছে SIR আহিলে 4-5 লাখ মিয়াৰ ভোট কাটিব লাগিব মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া নহলে ডিব্ৰুগড় তিনিচুকীয়া আহি পাব মিয়া পুনৰবাৰ জনাইছো ভোট চুৰি সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ আমি অলপ মিয়াৰ ভোট চুৰি কৰিব বিচাৰিছো মিয়াই অসমত ভোট দিব পাবই নালাগে মিয়াই বাংলাদেশতহে ভোট দিব লাগে অসমত ভোট দিব নোৱাৰাৰ ব্যৱস্থা কৰা হৈছে SIR আহিলে 4-5 লাখ মিয়াৰ ভোট কাটিব লাগিব মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া নহলে ডিব্ৰুগড় তিনিচুকীয়া আহি পাব মিয়া ভোট চুৰি মানে কি আমি অলপ মিয়াৰ ভোট চুৰি কৰিব খুজিছো কিয় মিয়াবিলাকেতো ইয়াৰ নিয়মতে ভোট দিব পাবই নালাগে তেওঁলোকে বাংলাদেশতে ভোট দিব লাগে তেওঁলোকে যাতে অসমত ভোট দিব নোৱাৰে তাৰ আমি ব্যৱস্থা কৰিছো কিন্তু এইটো অকনমান প্ৰিলিমিনাৰী SIR যেতিয়া আহিব অসমত এতিয়া SIR আহাই নাই তেতিয়া মিয়া ভোট 4-5 লাখ কাটিব লাগিব গতিকে এইটো কংগ্ৰেছে মোক যিমান গালি পাৰে পাৰক মোৰ কাম হৈছে মিয়াক কষ্ট দিয়া যদি মিয়াই কষ্ট নাপায় মিয়া দুলিয়া জানো আহি গ'ল তিনচুকীয়াও আহি গ'ল কেইদিনমান আগতে মাটি কিনা বেচাৰ মই এটা লিষ্ট পাইছিলোঁ তিনিচুকীয়াত হিন্দুৱে বিক্ৰী কৰা বেছি মিয়া মুছলমানে কিনা বেছি তাৰমানে ডিগবৈ তিনচুকীয়া দুলিয়াজানলৈকে মিয়া আহি গ'ল এতিয়া যদি আমি সাৱধান নহওঁ কেতিয়া সাৱধান হ'ম সেইকাৰণে SRতটো কোনো অসমীয়া মানুহৰ কষ্ট হোৱা নাই অলপ মিয়াই কষ্ট পাওক না তাত আমি কিয় বেয়া পাব লাগে